কথম্পি প্ৰাণ ৰক্ষা পৰিল ভাৰতীয় প্ৰতিনিধিৰ দল হয় ভাৰতীয় প্ৰতিনিধিৰ দল ইতিমধ্যে বিশ্বৰ বিভিন্ন প্ৰান্তলৈ ৰাওনা হৈছে অপাৰেশন সিন্দুৰৰ বিষয়ে কবলৈ পাকিস্তানৰ সন্ত্ৰাসবাদী আক্ৰমণ পেহেলগামত পাক সন্ত্ৰাসবাদী চলোৱা আক্ৰমণৰ কথা তথা যুদ্ধৰ কথা বিশ্ববাসীক অৱগত কৰিবৰ বাবে ভাৰতৰ 59 জনীয়া সৰ্বদলীয় প্ৰতিনিধিৰ দল ভাগে ভাগে ৰাওনা হৈছে ডিএমকেৰ সাংসদ কানিমুঝিৰ নেতৃত্বত যোৱা এই দলটোৰ ওপৰত যেন এক ভয়াবহ বিপদ আহিছে আৰু সেই বিপদৰ পৰা কথম্পি প্ৰাণ ৰক্ষা পৰিছে মস্কোৰ বিমানবন্দৰত এক ভয়াবহ ঘটনাৰ পৰা ৰক্ষা পৰিল ভাৰতৰ সৰ্বদলীয় প্ৰতিনিধিৰ দলটো নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত আমি আপোনালোকৰ সন্মুখলৈ লৈ আহিছো এই খবৰ যে সৰ্বদলীয় প্ৰতিনিধিৰ দল 59 গৰাকী সাংসদৰে বৃহৎ এটা দল ইতিমধ্যে আৰম্ভ কৰিছে যাত্ৰা আৰু এই কূটনৈতিক যাত্ৰা পাকিস্তানৰ বিৰুদ্ধে পাকিস্তানৰ মিথ্যাচাৰ উন্মোচিত কৰাৰ বাবে এই বিশেষ যাত্ৰা এই কূটনৈতিক অভিযান ভাৰতৰ আৰু সেই মৰ্মে ৰাছিয়ালৈ উৰা মাৰিছিল ভাৰতৰ সৰ্বদলীয় প্ৰতিনিধিৰ দলটো ডিএমকেৰ সাংসদ কানিমুঝিৰ নেতৃত্বত এই দলটোৱে ৰাছিয়ালৈ যোৱাৰ সময়ত বিমানবন্দৰত অৱতৰণ কৰাৰ পূৰ্বে মস্কোৰ এটা বিমানবন্দৰত অৱতৰণ কৰাৰ পূৰ্বে কেইবা ঘণ্টা ধৰি আকাশ মাৰ্গত উৰি থাকিবলগীয়া হ'ল কাৰণ ধাৰাসাৰ ড্ৰোন আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল আকাশ মাৰ্গত ধাৰাসাৰ ড্ৰোন আক্ৰমণ চলিছিল আৰু সেই আক্ৰমণৰ মাজতে এক প্ৰকাৰ দিগ বিদিক হেৰুৱাই বিতত হৈ বিমানখনে আকাশ মাৰ্গতে উৰি থাকিবলগীয়া হৈছিল কেইবা পাক ঘূৰিবলগীয়া হৈছিল বহু ওপৰলৈ উঠি গৈ বিমানখনে আকাশত উৰি আছিল যাতে ড্ৰোন আক্ৰমণৰ ৰেঞ্জৰ পৰা বহু ওপৰত নিৰাপদে থাকিব পাৰি তাৰ বাবে বিমানখনে কেইবা ঘণ্টা ধৰি ঘূৰি থাকিবলগীয়া হৈছিল আৰু সেই ধাৰাসাৰ ড্ৰোন আক্ৰমণ যেতিয়া খাম কাটিছিল তাৰ পিছতহে বিমানখনে অৱতৰণ কৰিছিল আৰু তাৰ লগে লগে প্ৰাণ ৰক্ষা পৰিল ভাৰতৰ সৰ্বদলীয় প্ৰতিনিধিৰ দলটো থকা সেই বিমানখন ইতিমধ্যে ৰাছিয়াত উপস্থিত হৈছে প্ৰতিনিধি দলটোৱে ৰাছিয়াত উপস্থিত হৈ পাকিস্তানৰ মিথ্যাচাৰ উদঙোৱাৰ বাবে ইতিমধ্যে সেই প্ৰক্ৰিয়া আৰম্ভ কৰিছে ভাৰতৰ প্ৰতিনিধি দলটোৱে আৰু ডাঙৰ কথাটো হ'ল যে ৰাছিয়াৰ ৰাজধানী চহৰখনত মস্কোত কেইবা ঘণ্টা ধৰি এনেদৰে আকাশতে ঘূৰি থাকিবলগীয়া হ'ল এই দলটো কথম্পি ড্ৰোন আক্ৰমণৰ পৰা ৰক্ষা পৰিছে উল্লেখযোগ্য যে ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজৰ যি সংঘাত সেই সংঘাত এতিয়াও খাম কটা নাই সময়ে সময়ে আক্ৰমণ প্ৰত্যাক্ৰমণ চলি আহিছে ড্ৰোন আক্ৰমণ এখন দেশে আনখন দেশৰ ওপৰত ড্ৰোন আক্ৰমণ অব্যাহত ৰাখিছে আৰু শেহতীয়াকৈ ইউক্ৰেইনৰ হেয়া আছিল ড্ৰোন আক্ৰমণ বৃহস্পতিবাৰৰ ঘটনা আছিল বৃহস্পতিবাৰে নিশাৰ ভাগত ইউক্ৰেইনে মস্কোক লক্ষ্য কৰি এই ধৰণৰ এটা ড্ৰোন আক্ৰমণৰে চেষ্টা চলাইছিল ইউক্ৰেইনক শান্ত কৰিবৰ বাবে আৰু তেনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হৈছিল ভাৰতৰ এই সৰ্বদলীয় প্ৰতিনিধিৰ দলটোৱে যাত্ৰা কৰা সেই বিমানখন দীৰ্ঘ সময় ধৰি আকাশ মাৰ্গত পাক মাৰি ঘূৰি থাকিবলগীয়া হৈছিল বিমানখন আমি পুনৰ জনাইছো ড্ৰোন আক্ৰমণ মুহুৰ্মুহু ইউক্ৰেইনে ড্ৰোন আক্ৰমণৰ চেষ্টা চলাইছিল ৰাছিয়াত মস্কোত আৰু তেনেকুৱা এটা ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হৈছিল মস্কোৰ আকাশত চলিছিল ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণ নিৰাপত্তাৰ ভিত্তিৰ বাবে বহুখিনি ওপৰলৈ গৈ বিমানখনে আকাশ মাৰ্গত ঘূৰি থাকিবলগীয়া হৈছিল যাতে ড্ৰোন আক্ৰমণে কোনো আঘাত হানিব নোৱাৰে বিমানখনত তাৰ বাবে পাইলটৰ বিচক্ষণতাত এনেদৰে আকাশ মাৰ্গত বহু ঘণ্টা ধৰি কটাবলগীয়া হৈছিল যাত্ৰীসকলে তাৰ মাজতে আছিল ভাৰতৰ সৰ্বদলীয় প্ৰতিনিধিৰ দলটো আৰু সৌভাগ্যবশতঃ কোনো ধৰণৰ বিঘিনি নোহোৱাকৈ ৰক্ষা পৰিল ভাৰতৰ দলটোৱে উল্লেখযোগ্য যে এই দলটোত কোন আছিল সেয়া আমি পুনৰবাৰ আপোনালোকক জনাব বিচাৰিম কানিমুঝি ডিএমকেৰ সাংসদ কানিমুঝিৰ নেতৃত্বত এই দলটোৱে বিশেষকৈ ৰাছিয়াৰ উপৰিও লাটভিয়া স্লোভেনিয়া গ্ৰীচ আৰু স্পেইন ভ্ৰমণ কৰাৰ কাৰ্যসূচী হাতত লৈছে পুনৰ জনাইছো ৰাছিয়াৰ লগতে লাটভিয়া স্লোভেনিয়া গ্ৰীচ আৰু স্পেইন এইকেইখন দেশ ভ্ৰমণ কৰাৰ কাৰ্যসূচী হাতত লৈছে আৰু পাকিস্তানৰ বিৰুদ্ধে যে সংঘাত চলি আছে যে যুদ্ধ জৰ্জৰ পৰিস্থিতি ভাৰতৰ সেই বিষয়ে অৱগত কৰিবৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ইতিমধ্যে আমি সেই বিষয়ে জনাইছো আপোনাক যত নেকি 32খনকৈ দেশ সামৰি লোৱা হ'ব এই কূটনৈতিক যাত্ৰাত ভাৰতে সামৰি ল'ব 32খনকৈ দেশ 59 গৰাকী সাংসদৰ জৰিয়তে এই 32খন দেশক অৱগত কৰিব পাকিস্তানৰ মিথ্যাচাৰৰ কথা পাকিস্তানৰ
প্ৰপাগাণ্ডা ৱাৰৰ কথা উন্মোচিত কৰিব ভাৰতে আৰু পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠনে কেনেদৰে ভাৰতক অশান্ত কৰিছে বা সমগ্ৰ বিশ্ববাসীৰ বাবে যে পাক সমৰ্থিত সন্ত্ৰাসবাদী বিপদজনক হ'ব পাৰে সেই বিষয়ে অৱগত কৰিব সৰ্বদলীয় প্ৰতিনিধিৰ দলটোৱে আৰু সেই মৰ্মে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ কানিমুজিৰ নেতৃত্বত যোৱা দলটোৱে ৰাছিয়াত উপস্থিত হৈছে ৰাছিয়াৰ লগতে লাটভিয়া স্লোভেনিয়া গ্ৰীচ আৰু স্পেইন ভ্ৰমণ কৰিব এই দলটোৱে আমি পুনৰ জনাও এই দলটোত আছে কানিমজিৰ উপৰিও সমাজবাদী পাৰ্টিৰ সাংসদ ৰাজীৱ ৰায় নেশ্যনেল কনফাৰেন্সৰ মিয়া আলতাফ আহমেদ বিজেপিৰ কেপ্টেইন ব্ৰিজেশ চাওলা আৰজেডিৰ প্ৰেমচান্দ গুপ্তা আপৰ সাংসদ অশোক কুমাৰ মিট্টল আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মঞ্জীব এছ পুৰী তথা জাভেদ আশ্ৰফ এইকেইগৰাকী সদস্যৰে গঠিত এই দলটো ৰাছিয়াত উপস্থিত হোৱাৰ পূৰ্বে এনেকুৱা এক ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হৈছিল কোনোমতে প্ৰাণ ৰক্ষা কৰি তেওঁলোকে অৱতৰণ কৰিবলৈ সক্ষম হয় এই মুহূৰ্তত আমি জনাইছোঁ আপোনাক এই ড্ৰোন আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল মস্কোত থকা ডমোডেডভ নামৰ বিমানবন্দৰটোত ডমোডেডভ বিমানবন্দৰত ধাৰাসাৰ ড্ৰোন আক্ৰমণ কৰিছিল ইউক্ৰেইনে আৰু তেনেকুৱা এটা ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হৈছিল ভাৰতীয় প্ৰতিনিধিৰ দলটো পাকিস্তানৰ বিৰুদ্ধে পেহেলগাম হত্যালীলাৰ পাছত ভাৰতৰ সৈতে সৃষ্টি হোৱা পাকিস্তানৰ সংঘাত আৰু এই সংঘাতৰ যি চৰ্চা সমগ্ৰ বিশ্বজুৰিয়ে অব্যাহত আছে আৰু এনেকুৱা এটা ভাৰতৰ বিপদৰ সময়ত ভাৰতৰ কাষত কোন কোন দেশ থিয় হৈছে তাৰো উমান এই অভিযানৰ জৰিয়তে ভাৰতে লাভ কৰিব ইতিমধ্যে কেইবাখনো দেশৰ দুমুখীয়া স্থিতি ইতিমধ্যে প্ৰকাশ পাইছে গতিকে ভাৰতে বুজি উঠিব এই বিপদৰ সময়ত ভাৰতক কোন কোন দেশে সমৰ্থন কৰিব বাস্তৱ ক্ষেত্ৰত যদি প্ৰেক্টিকেলি চোৱা হয় সেই প্ৰেক্টিকেলি কোন কোন দেশে ভাৰতক সমৰ্থন কৰিব এই কূটনৈতিক যাত্ৰাই কিন্তু সেই এটা বিষয়ও যথেষ্ট গুৰুত্ব সহকাৰে লোৱা বিবেচিত হৈছে আনহাতে পাকিস্তানৰ স্বৰূপ উদঙাই ইতিমধ্যে কেইবাখনো দেশত উপস্থিত হৈছে গৈ ভাৰতৰ সাংসদৰ প্ৰতিনিধিৰ দল আজিও দুটাকৈ দল ইতিমধ্যে ৰাওনা হৈছে বিভিন্ন দেশ অভিমুখে মুঠৰ ওপৰত ৭টাকৈ গোট গঠন কৰা হৈছে এই ৫৯ গৰাকী সাংসদৰ য'ত বিদেশ মন্ত্ৰণালয়ৰ প্ৰতিনিধি থাকিব এই গোটসমূহত আৰু এই প্ৰতিনিধি দলটোৱে ইতিমধ্যে আমি জনাইছোঁ কানিমজিৰ নেতৃত্বত যোৱা এই প্ৰতিনিধি দলটোৱে প্ৰথমে ৰাছিয়া ভ্ৰমণ কৰিব ৰাছিয়া ভ্ৰমণ কৰি কূটনৈতিক যাত্ৰা তাৰ পিছত লাটভিয়া স্লোভেনিয়া গ্ৰীচ আৰু স্পেইনতো এই যাত্ৰা সামৰি ল'ব মুঠৰ ওপৰত এক ভয়াৱহ বিপদৰ পৰা ৰক্ষা পৰিল মস্কোৰ ডমোডেডভ বিমানবন্দৰত কেইবা ঘণ্টা ধৰি উৰি থাকিবলগীয়া হ'ল বিমানখন আৰু কথম্পি ড্ৰোন আক্ৰমণৰ পিছত অৱতৰণ কৰিলে পৰিস্থিতি হামকতাৰ পিছত অৱতৰণ কৰিলে আৰু কথম্পি প্ৰাণ ৰক্ষা পৰিলে ভাৰতীয় প্ৰতিনিধিৰ দলটো যি সময়ত যুদ্ধৰ কথা সমগ্ৰ বিশ্বৰ সন্মুখত বৰ্ণনা কৰিবলৈ গৈছিল আৰু সেই যুদ্ধৰ মাজতেই যেন ঘণ্টাৰ পিছত ঘণ্টা ধৰি এক অনিশ্চিত বিপদৰ মাজত অনিশ্চিত ভয়াৱহতাৰ মাজত সময় পাৰ কৰিবলগীয়া হ'ল আকাশমাৰ্গত ভাৰতীয় প্ৰতিনিধিৰ দলটোৱে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ পেহেলগাম আক্ৰমণ আৰু যুদ্ধৰ কথা বৰ্ণনা কৰিবলৈ যোৱা এই দলটোৱে মস্কোতো সেই যুদ্ধ সদৃশ এক পৰিস্থিতিৰ মাজতে কেইবা ঘণ্টা ধৰি আবদ্ধ হৈ কথম্পি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হ'ল এই মুহূৰ্তত বিদায় ল'ম লাইভৰ পৰা নমস্কাৰ